আসসালামু আলাইকুম এভৰিৱান। কি খবৰ? আপোনালোকৰ সকলোৱে ভালে আছেনে? আলহামদুলিল্লাহ মই ভালে আছোঁ, আপোনালোকৰ সকলোৰে দোৱা আশীৰ্বাদত। মোৰ মোৰ ল'ৰা একদম আজি ৰাতিপুৱা উঠি আহিছে, আম্মা চা মই ডাঙৰ হৈ গ'লোঁ। তো মই ক'লোঁ মাশাল্লাহ, কোৱা ডাঙৰ হৈ গৈছা। সি মানে এনেকুৱা মানে লেকচাৰ মাৰি আছে। তো আপোনালোকৰ লগত অকণমান মই শ্বেয়াৰ কৰোঁ সি কি লেকচাৰ মাৰে। লেকচাৰবিলাক শুনাম আপোনালোকক আজি, ৰ'ব অলপমান ৱেইট কৰক। তাৰ মানে ইমান লেকচাৰ আজি যে শুনিলোঁ মই 10 মিনিট। মই কৈছোঁ ঠিক আছে, তুমি লেকচাৰবিলাক অলপ তোমাৰ আমাৰ ফেচবুক ফেমিলিৰ সকলোকে তুমি কৈ দিয়াচোন, পাৰিবা নেকি? পাৰিম মা, কৈ দিব পাৰিম, কিন্তু মোৰ স্কুলৰ ফ্ৰেণ্ডসকলে যে দেখিলে মোক কিবা বেয়া ক'ব। কৈছোঁ কিয় বেয়া ক'ব? সি ডাঙৰ হৈছে আৰু সি পূৰা চুৱেগ দি আছে একদম। মানে মই কৈছোঁ দিয়াচোন এটা ফটো, এআই বনাই দিওঁ তোমাক ধুনীয়াকৈ। কৈ নালাগে মা, মই এআই নবনাওঁ, মই এনেকুৱা চুৱেগ দিম ইনশাল্লাহ এদিন। মানে সি এআই নবনায়, সি ৰিয়েল ফটোত থাকিব তেনেকুৱা, সেইটো কৈছে। তো ভালেই লাগিল মনটো। সদায় ল'ৰা ছোৱালীৰ মানে ওপৰ লেভেলৰ যিটো ডাঙৰ আশা, সেই আশাটো আমি যিটো এআই বনাওঁ, নিজকে চুৱেগ দিওঁ, এটিটিউড লেভেলটো দিওঁ। তো সেইটো সি নিজে কৈছে, আম্মা মোক নালাগে, মই নিজে দিম এনেকুৱাকৈ। আৰু সি মানে চাকৰি নকৰে, সি ডাঙৰ বিজনেছমেন হ'ব আৰু সি কমাৰ্চ পঢ়িব ইনশাল্লাহ। সি কৈ আছে আম্মা মই কমাৰ্চ পঢ়িম, কমাৰ্চ পঢ়াবা মোক। তো এইবোৰ কথা শুনিলে ভাল লাগে ল'ৰা ছোৱালীৰ, হয়নে নহয়? তো যিয়ে নহওক, এয়া মোৰ ছোটা কিং। মই যে ইয়াক যে ছোটা কিং বুলি মাতোঁ, সেইকাৰণে মাতোঁ। ইয়াৰ থিংকিংছবোৰ মানে বহুত মানে বেলেগ ধৰণৰ আৰু উন্নত। মানে যিবোৰ কথা সি কয় ন এতিয়া সৰু বাচ্ছা হিচাপে, সেই কথাবোৰ মানে শুনিলে বহুত মনটো মানে ভাল লাগে। দোৱা কৰিব চবে যাতে তাই এই থিংকিংটো সদায় চিৰদিন মানে ঠিকে থাকে আৰু সদায় মানে সি আগবাঢ়ি যায়। জ্বৰ আহিছে বেচেৰা ল'ৰাটোৰ, স্কুল যাব পৰা নাই। আৰু মানে চাওকচোন অকণমান মুখখন তাৰ। বাবা এয়া মোৰ ছোটা কিঙক অলপমান সকলোৱে দোৱা কৰিব দেই। ল'ৰাটো মোৰ একদম আগলা পাগলা হৈ আছে আৰু চিকেনৰ অবিহনে কেতিয়াও ভাত নাখায়, সেইকাৰণে তাৰ বেছি কষ্ট। হয়নে বাবা? হ'ব বাবা। তুমি ডাঙৰ হ'লে কি হ'বা? বিজনেছমেন হৈ কি কৰিবা? আৰু কেনেকুৱা টাইপৰ বিজনেছমেন হ'বা? মানে তুমি যে বিয়া পাতিব যাবা, তেতিয়া কি গাড়ী লৈ যাবা বুলি কৈছিলা? কি গাড়ী লৈ যাবা কোৱাচোন? হা, ভালকৈ কোৱা। মাশাল্লাহ ইনশাল্লাহ ফৰ্চুনাৰ লৈ মোৰ ল'ৰাই বিয়া পাতিব যাব দেই। আপোনালোকে চবে এতিয়াই মই ইনভাইট কৰি থলোঁ, মোৰ ল'ৰাৰ বিয়াত আহিব সকলোকে ইনভাইট থাকিলে। ফৰ্চুনাৰ লৈ যাবা, তেনেহ'লে তোমাৰ মামাহঁতকো কৈ দিয়া, মামাসকলে ভাল ভাল একদম মোৰ বৰযাত্ৰী হৈ যাব লাগিব দেই। যাব লাগিব ন? হা, ই কেমেৰাৰ সন্মুখত নাহিলে ইমান কথা বকি থাকে আৰু কেমেৰা অন কৰাৰ লগে লগে ইমান ভদ্ৰ ল'ৰা। ইয়াৰ ভদ্ৰতা চাই কোনেও ইয়াক বিশ্বাস নকৰিব দেই। মোৰ ল'ৰা একদম মানে বিৰাট মানে লেকচাৰ মাৰা একদম জকাৰ টাইপৰ ফানি বয় হয়, কিন্তু নাজানো কেমেৰা অন কৰিলে মানে সি ইমান ভদ্ৰ হৈ যায়। ইচ ঠিক আছে বাবা, মই বেক কেমেৰা ঘূৰাই দিওঁ, মোৰ ফালে দি দিওঁ ন, তুমি শান্তিত ভাতটো খাই লোৱা। তো চালাম দি দিয়া সকলোকে। আৰু মোৰ মহাৰাজক দেখাই বা কি কৰিম, যিহে ভেজ ধৰি আছে, গামোচা আৰু মানে গেঞ্জিত আকৌ এনেকুৱা লাগিছে খেতিত কাম কৰিব গৈছে। এক ঝলক দেখায়ে দিওঁ আপোনালোকক। এয়া চাওক, দেখিছেনে সকলোৱে? এই অৱস্থা আমাৰ মানুহজনৰ। এওঁক ইমান ধুনীয়া ধুনীয়া মানে কি ক'ম আৰু, ইমান ধুনীয়া ধুনীয়া প'ষ্ট দি কিনে আমি ফটোজ উঠোঁ আৰু ৰিলছ বনাই আছোঁ। এয়াই আমাক ইমান ধুনীয়াকৈ সজাইছে, কিন্তু এই মানুহজন যে ঘৰত যে কি খেতিয়কৰ নিচিনাকৈ থাকে, কি কৰা যাব আৰু উপায় নাই। কৃষকৰ ল'ৰাটো সৰুৰ পৰা খেতি কৰা দেখিছে, নিজেহে কৰা নাই, কিন্তু সেই পৰিৱেশটো তেওঁ মেইনটেইন কৰি গৈছে, আজিলৈকে ফ'ল' কৰিছে। তো আজিৰ কাৰণে এইখিনিতে। মোৰো চৰ্দি লাগিছে, অৱস্থাটো বেয়া হ'ব যেন পাইছোঁ। যিয়ে নহওক দোৱা কৰিব সকলোৱে। মোৰ আৰিয়ান ভাইৰ কাৰণে জ্বৰটো আমাৰ ফেমিলিত সোমালে চাগে। আৰিয়ানৰ পিছত হজৰত ভাইটিৰ হ'ল, তাৰপিছত আমাৰ হ'ল। এতিয়া আৰু কি কৰোঁ, নাক মুচি মুচি থাকোঁ আৰু উপায়তো নাই। চৰ্দি লাগিছে যেতিয়া সহ্য কৰিবই লাগিব। তো আজিৰ দিনটো সকলোৰে শুভ হওক, ভালে যাওক, তাৰেই আশীৰ্বাদ থাকিলে। আজিৰ ব্লগটো এছামিছত শুৰু কৰিলোঁ, এছামিছতে শেষ কৰিলোঁ, কারণ মাঝে মাঝে অসমীয়াতো ব্লগ দিব লাগে। মই বাংলাতে ক্যাপশন দিয়ে দিম, আমার বাংলাদেশের ভাইয়ারা আপুরা সবাই কেমন আছেন, আসসালামু আলাইকুম। ক্যাপশন দিয়ে দিব, বাংলাতে পড়ে নেবেন আজকে আমি কি বলেছি কি বলি নাই।
অনেক সর্দি লাগেছে গো ভাইয়া, দোয়া করবেন একটু। বাই বাই, আসসালামু আলাইকুম। এই মানুষটা খালি শুধু কি বলে, সবাইকে বলতেছে দোয়া করবেন সবাই, আমার স্ত্রীর সর্দি যেন আরও বেশি হয়ে যায়, তাই যেন নাক মুছতে মুছতে আরও মানে একদম খারাপ হয়ে যায়, আওয়াজটা বসে যায়, তাই যেন আমার লাইভ অনুষ্ঠানটা ভালো করে বলতে পারি না। এতই আমার মানুষটা আমার জন্য দোয়া করে। যাই হোক, তবুও বেঁচে থাকুক। ওনাকে ছাড়া এই কমেন্টগুলো কে করবে? আপনারা তো শুধু ভালো ভালো কমেন্ট করেন, আর ইনির যত মানে পচা পচা কমেন্ট আছে আমাকে ইনিই দেয়। তো যাই হোক, বাই বাই। ক্যাপশন পড়বেন তাহলেই বুঝবেন। বাবা, নাকের পানি মুছে কুল পাইতেছি না গো। বাই বাই।